रुष्ट प्रकृतिर भयंकर बास्तवे এতিয়া তছনছ কৰিছে সকলো বানে ধোৱা ধেমাজি লখিমপুৰত বৰ্ণনাতীত পৰিৱেশ লখিমপুৰত বাঢ়নি পানীৰ তাণ্ডৱ অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী তৰাজুলিত ভয়াবহ বান পৰিস্থিতি অবৈধভাৱে কৰা পাহাৰ খননৰ পৰিণতিত ভুগিব লগা হৈছে সাধাৰণ জনতাই বান্দৰ দেৱা পথালি পাহাৰ আৰু তৰাজুলিত অবৈধ পাহাৰ খননৰ অভিযোগ ঐতিহাসিক কাছমাৰী বিল পুতি দিয়াৰ ফলতে সৃষ্টি হৈছে বান পৰিস্থিতিৰ বিভিন্ন বিদ্যালয় বাসগৃহ কৃষিভূমি এতিয়া পানীৰ তলত ঘৰ দুৱাৰ বিদ্যালয় চিকিৎসালয় সকলো পানীৰ তলত চকুৰে মনিব পৰালৈকে কেৱল পানী পানী আৰু পানী কিন্তু এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে সকলোৱে এডাল মমবাতি এডুখৰ ব্লেড লৈ নিশাটো কটাবলগীয়া হৈছে নৈপৰীয়াই কেনে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে বান্দৰ দেৱাৰ পৰা সতীৰ্থ সাংবাদিক জ্যোতিৰঞ্জন গোস্বামীয়ে এক প্ৰতিবেদন যুগুত কৰিছে উপস্থিত আছো লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পথালিপাৰ গাঁও পঞ্চায়তৰ তৰাজুলি গাঁৱত অবৈধ পাহাৰ খননৰ ফলত কি হ'ব পাৰে বৰ্তমান তৰাজুলি গাঁওখনে তৰাজুলি গাঁওখনত তাৰ প্ৰভাৱ দেখা পোৱা গৈছে নাতি দূৰত থকা অৰুণাচল পাহাৰত এজন অৰুণাচলী ব্যৱসায়ীয়ে অধিক হাৰত বৃহৎ হাৰত পাহাৰ খনন কৰাৰ ফলত যি জেগাত যিটো অঞ্চলত মানুহে জন্মান্তৰৰ পৰা তেওঁলোকে দেখা পোৱা নাছিল বানপানী যোৱা কেইবছৰমানৰ পৰা ইয়াত দেখা গৈছে সম্পূৰ্ণৰূপে বানপানী মানে পাহাৰত মাটি ঘাটিছে আৰু তলত আমাৰ নিম্ন অংশত মানে অধিক বানপানী হৈছে যাৰ ফলত মানুহবিলাকৰ আগতে এইবিলাকৰ পৰিকল্পনা কৰা নাছিল তেওঁলোকৰ ঘৰ সাময়িক মানে সমান্তৰালভাৱে অলপ দ আছিলে দ ঠিক নহয় জোখত আছিলে কিন্তু বানপানীৰ মোকাবিলা কৰিবলৈ তেখেতলোকে ঘৰ পৰিকল্পনা কৰি তেনেকুৱাকৈ প্ৰস্তুত কৰা নাছিল বা ঘৰ তেনেকুৱাকৈ তেওঁলোকে বনোৱা নাছিল বৰ্তমান দেখা গৈছে প্ৰত্যেক ঘৰ মানুহতে ওচৰে পাজৰে এখন স্কুল আছে এটা অংগনবাদী কেন্দ্ৰ আছে এখন সৰু চাব চেণ্টাৰ আছে গোটেই সকলোতে পানী আৰু ইয়াত দূৰ দিগন্তলৈকে আপোনালোকে যলৈকে চাব তলৈকে পানী মোৰ লগত বৰ্তমান মই এঘৰ মানুহত উপস্থিত তেখেতলোকৰ বাৰীত মই উপস্থিত আছো তেখেতলোকৰ পাছফালৰ পাকঘৰ তেখেতলোকৰ লেট্ৰিন বাথৰুম তেখেতলোকৰ কুঁৱা তেখেতলোকৰ পানীৰ যিটো ব্যৱস্থা খোৱা পানীৰ যিটো ব্যৱস্থা সকলো বৰ্তমান পাহাৰীয়া নদীৰ পানীত ৰঙা পানী বৰষুণৰ পানী সাধাৰণতে বগা হ'ব লাগিছিল কিন্তু পাহাৰ খনৰ পাহাৰৰ